নামখলাৰ সমীপৰ চিনাকোনা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত সহকাৰী প্ৰধান শিক্ষক জিতেন কলিতাক বিদায় সম্বৰ্ধনা। ওদালগুৰি জিলাৰ হৈৰাবাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত চিনাকোনা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত সহকাৰী প্ৰধান শিক্ষক জিতেন কলিতাক বুধবাৰে আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বিদ্যালয়খনৰ সভাকক্ষত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰী গোট, বিদ্যালয় পৰিচালনা সমিতি, ছাত্ৰ ছাত্ৰীসকলে সদ্য অৱসৰী কৃতি শিক্ষকগৰাকীক ফুলাম গামোচা, সম্বৰ্ধনা পত্ৰ, জাপি, শৰাই, ছাতি, কিতাপৰ টোপোলা আদিৰে বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে। অঞ্চলটোৰ বিশিষ্ট নাগৰিক তথা অৱসৰী শিক্ষক হৰিশ চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰীৰ সমন্বিতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইপিনে অৱসৰী শিক্ষকগৰাকীৰ খাগাৰাস্থিত নিজ বাসগৃহতো আয়োজন কৰা হয় এক আড়ম্বৰপূৰ্ণ অনুষ্ঠান। চাওক, মই যোৱা 31/1/2024 তাৰিখে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিছোঁ। বিদ্যালয় কৰ্তৃপক্ষ, আমাৰ চিনাকোনা হাইস্কুল ফেমিলি আটাই লগ লাগি আজি আমাক বিদায় সম্বৰ্ধনা জ্ঞাপন কৰিছে আৰু আমিও এই গোটেই ৰাইজ, বিদ্যালয় কৰ্তৃপক্ষ আৰু ছাত্ৰ ছাত্ৰীসকলক আমাৰ ঘৰলৈ আমি আমন্ত্ৰণ জনাইছোঁ। আমাৰ ঘৰতো এখন আদৰণি অনুষ্ঠান হ'ব। তো এই দীৰ্ঘদিন ছাত্ৰসকলৰ লগত থাকি বিশেষকৈ পাঠদান আৰু অন্যান্য উন্নয়নমূলক কাম, সমাজখনৰ লগত বিভিন্ন কামৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ মই বৰ অকলশৰীয়া অনুভৱ কৰা নাই আজিৰ তাৰিখত। আৰু মই বিভিন্ন কামত যিহেতু ব্যস্ত থাকোঁ, সেই হিচাপে মোৰ সেই ভাৱটো একেবাৰে অহা নাই। মই ইতিমধ্যে এখন প্ৰবন্ধ পুথিৰ কাম কৰি আছোঁ। আমাৰ বিশেষকৈ মঙলানগৰ শাখা সাহিত্যসভাৰ মই সম্পাদক হিচাপে সাহিত্য চৰ্চাত মই খুবেই ব্যস্ত থাকোঁ। ছাত্ৰ ছাত্ৰীসকলৰ লগত অন্যান্য কামত ব্যস্ত থাকি ভাল পাওঁ। ভাবিছোঁ 31 বছৰ 7 মাহ 27 দিন এই বিদ্যালয়ত যিমানখিনি মই কৰিছোঁ বা কৰাৰ চেষ্টা কৰিছোঁ, ইয়াৰ বিচাৰ ৰাইজে কৰিব, ইয়াৰ আঞ্চলিক ৰাইজে কৰিব আৰু অনাগত দিনবোৰত যাতে মই এই অভিজ্ঞতাৰ পৰা কিছু সমাজখনৰ বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়াব পাৰোঁ, তাৰ কাৰণে মই চেষ্টা চলাই যাম। শিক্ষক সমাজৰ প্ৰতি কি আহ্বান জনাব এই মুহূৰ্তত বিদায় পৰ্ব? শিক্ষকসকলৰ প্ৰতি এইটোৱে অনুৰোধ হ'ব যে বৰ্তমান পৰিৱৰ্তিত শিক্ষা ব্যৱস্থা আৰু শিক্ষা নীতি, এইটোৰ লগত খাপ খাব পৰাকৈ শিক্ষকসকলে যথেষ্ট পৰিশ্ৰম কৰিব লাগিব। তেতিয়াহ'লে আমি প্ৰতিযোগিতাত টিকি থাকিব পাৰিম। আৰু এই পৰিৱৰ্তিত ব্যৱস্থাৰ লগত আমি নিজকে খাপ খুৱাব নোৱাৰিলে তেতিয়া কিন্তু আমাৰ অসুবিধা হ'ব, গেপ এটা আহি যাব মাজত। আৰু ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি কি ক'ব? ছাত্ৰ ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব, কাৰণ এই প্ৰতিযোগিতাত আমি টিকি থাকিবৰ কাৰণে আমাৰ অধ্যয়নৰ বিকল্প নাই। আমি কিতাপ পঢ়িবই লাগিব, আমাৰ হাৰ্ড ৱৰ্কিং হ'ব লাগিব। তেতিয়া ছাত্ৰ ছাত্ৰীসকলে ইপ্সিত লক্ষ্যত উপনীত হ'ব পাৰিব, অন্যথাই কিন্তু তেওঁলোকে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। নামখলাৰ পৰা সুদৰ্শন কলিতাৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।